আজি মই বাচি আছোঁ কাৰণে চলি দুটাকো মই চাই আছোঁ। মোৰ মা দেউতা ভাই বহিনী কোনো নাই এই চলি দুটাৰ বাদে। ল'ৰা ছোৱালী আগত লৈ এনেকৈ থাকিব লগা হৈছে মাক বাপেকে। এইটো কিবা সুখ আছে মোৰ। নমস্কাৰ কৰিলোঁ বাকী জয়। ৰাতিপুৱা 6টা বাজিল। আজি GMCত যাব ওলাইছে। বৰপেটা মেডিকেল কেইদিন থকা হৈছিল? 5 দিন। মানে কি পৰীক্ষা কৰিব দিছিল? অল বডিটো মানে ব্ৰেইনটোৰো আৰু অল বডিটো ইয়াতে নলাক। এতিয়া পৰীক্ষা কৰিব নলাক। ডক্টৰটো ছাৰটো বিৰাট ভাল। ছাৰে মানে থাকি মাত্ৰ 2 ঘণ্টা ছাৰে ইয়াৰ লগত আছেয়ে। 3টা বেজি দিছে ঘুমটি আহা বুলি। এনেকৈ ঘুমটিটো মাৰে আৰু শাৰী পায়। তাৰ 12:30 বজাত এটা ডাঙৰ ছাৰ আহি কিনে কৈছে বাৰকে GMC ৰেফাৰ কৰি দিছোঁ। মাকে যিখিনি কষ্ট মই দেখা পালোঁ হস্পিটেলত, মানে এই ল'ৰাটো ভালৰ কাৰণে বহুত কষ্ট আছে মাকে। মানে 5 দিন একেলগে মাকে ৰখি আছে এই বাচ্চাটো। ঘৰত অহাই নাই মই। ঘৰত অহাই নাই? অহাই নাই, একদিনো মই ঘৰ অহা নাই। যি বাজে না গা ধুইছোঁ না ভালকৈ খাইছোঁ। ৰাতিটো প্ৰায় মই সুখে আছোঁ। ৰাতি মানে ইয়াক এৰি থৈ মই চিটৰ পৰা এৰি থৈ মই মানে পেচাব কৰিব যাব নোৱাৰোঁ বা বাথৰুমো যাব নোৱাৰোঁ বা মই কিবা খাবও যাব নোৱাৰোঁ। মানে ইয়াৰ লগতে থাকিব লাগে। যি গতিকে বুজি নাপায়, পৰি যাব ভয় লাগে। মানে মই ৰাতি 5 দিন পূৰা 4 দিন সুখে আছোঁ। 5 দিনৰ দিনা গধূলি বেলা আমি গুচি আহিছোঁ। ভগৱানেতো দিছে দেউতাকে সেনে দেউতা চলিতো দুটাকে বিকলাংগ কৰি দিছে। বুলবা নৰলিও মাতবা নৰলিও যিটো মানে বেমাৰ মিৰ্কি টাইপৰ দৰে খিচনি এটা উঠে, সেই খিচনিটো উঠলি মানে বিচনাত 5 দিন একলগে 4 দিন একলগে পৰি থাকে মৰা লাছৰ দৰে। মানে সেই বেমাৰটোৰ কাৰণে মই ভাল কৰিব খুজিছোঁ। লগা হ'লে বুলবা নৰাকৈ আগ চকুত বাচি থাকক, মোৰ মাতবা নৰাকৈ আগ চকুত বাচি থাকক। খালি মোৰ বেমাৰটো ভাল কৰাৰ কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ছাৰকো কৈছোঁ যে ছাৰ অলপমান যে মোৰ ল'ৰা ছোৱালী দুটাক সহায় কৰে। ইয়াক লৈ অহাৰ পিছত মই ছোৱালীটোকো ধাৰাই দিয়া মোৰ পইচা আছে অলপমান, সেইখিনি পইচাৰে মই বৰপেটা মেডিকেলত ছোৱালীটোকো মই ট্ৰিটমেণ্ট কৰিম বুলি ভাবিছোঁ। আগতে ইয়াক ট্ৰিটমেণ্টটো কৰি লওঁ। ইমান বেজি মাৰছে তথাপিও এই বেহুচ হোৱা নাই। কি কাৰণত বা বেহুচ হোৱা নাই এইটো ভগৱানে জানে। লাগে এনেকৈ থাকক, কথা নাই। মোৰ চকুৰ আগত বিকলাংগ হৈ বাচি থাকক, কিন্তু বেমাৰটো ভাল হ'ব লাগে। কিমান ঔষধ খুৱাম? আজি মানুহে সহায় কৰিছে বা ক'ৰবাত 1 বছৰ সহায় কৰিব ঔষধেদি, জীৱনটোতো ময়ে কিনি খুৱাব লাগিব। আজি মই বাচি আছোঁ কাৰণে চলি দুটাকো মই চাই আছোঁ। মোৰ মা দেউতা ভাই বহিনী কোনো নাই এই চলি দুটাৰ বাদে। জেঠীমাৰ ঘৰত ডাঙৰ হৈয়ে মোক এটা বিয়া দিছিল আৰু ভগৱানে চলি দুটা মোক এনেহেন কৰি দিছে। চাওক, মাকৰ এটাই দুখ, এটা ল'ৰা যদি শাৰীৰিকভাৱে অক্ষম হ'লে কথা নাছিল, কিন্তু এই ছোৱালীটো আৰু ল'ৰাটো দুয়োটাই শাৰীৰিকভাৱে অক্ষম। আৰু মাকে কৈছে এনেকৈ নাথাকক মোৰ আগত, এনেকৈ আগচকুতে মোৰ আগত থাকক, মা বুলি মাতক বা নামাতক কথা নাই। কিন্তু যদি চিজাৰ আহে, চিজাৰ এলি একদম থৰ হৈ বিচনাত 4-5 দিনক লগি থাকে। সেই সময়ত মাক দেউতাকে বহুত কষ্ট পায়। আৰু সেইকাৰণে কৈছে যে চিজাৰটো আহিব নালাগে, বাকী এনেকৈ থাকক, মোৰ চকুৰ আগত থাকক, মোৰে চলি। গতিকে কি ক'ম, আজি আহি সঁচাকৈ বহুত বেয়া লাগিল। আৰু এইফালে তাই চিকিৎসাত টানি আছে। দেউতাক আছে, ভাবকচোন দেউতাক আছে, আপোনালোকে দেউতাকক দেখা নাপাব, কাৰণ দেউতাকে দিন হাজিৰা কৰে। যদি দেউতাকে হাজিৰা কৰিব নাযায়, এই ল'ৰা ছোৱালীকেইটা সুখে থাকিব লাগিব। এনেই দুটা চলিয়ে নাহে, কি কওঁ। ভাল হৈ দিছ, দেউতা বুলি মাতব, মা বুলি মাতব। তাৰ লগৰ ল'ৰা ছোৱালী কলেজত যাই আছে, এনেকৈ দেউতা ছোৱালী আগত লৈ এনেকৈ থাকিব লগা হৈছে মাক বাপেকে। এইটো কিবা সুখ আছে মোৰ। আপোনালোকে আৰু এইখিনি সহায় কৰিছে, এইখিনি বহুত। আৰু যদি অলপমান সহায় কৰে, ধৰ ল'ৰা ছোৱালী তাত ভাল হ'লে ভাল লাগে আমাৰো। চাওক, দেউতাকে কি কৈছে, দুটা ল'ৰা ছোৱালী মা দেউতা বুলি মাতবা নোৱাৰে, ইয়াত পৰা দুখ আছে না। চাওক, আজি দেউতাকে কান্দি আছে এই ল'ৰা ছোৱালী দুটাৰ কাৰণে। কাৰণ দেউতাকে কৈছে মোৰ ইমান দুখ। চাওক, এই দুটা ল'ৰা ছোৱালী শাৰীৰিকভাৱে অক্ষম, ইয়াত পৰা দুখ আছে না। হৈ দিয়ক, এটা ল'ৰা যদি শাৰীৰিকভাৱে অক্ষম হয় কিমান কষ্ট হয় মাক বাপেকৰ, কিন্তু এওঁলোকৰ দুয়োটাই ল'ৰা ছোৱালী শাৰীৰিকভাৱে অক্ষম। এই পৰিয়ালটোৱে গম পায় তেওঁলোকৰ আজি কেনে অৱস্থা হৈ আছে। একবাৰ ভাবি চাওক আপোনালোকে। তেওঁৰ নাম দীপশিখা দাস। তেওঁ তাৰমানে ইয়াতে দিছে এই তাইৰ ছোৱালীটোৰ কাৰণে
পেঞ্চন দিছে কিবা আৰু তাই লাগতিয়াল বস্তু দিছে এতিয়া আৰু এতিয়া ফ্ৰকৰ কাপোৰ দিছে লগতে এতিয়া 500 টকাও দিছে মই সেইখিনিও দি আছোঁ এজন ব্যক্তিয়ে তেওঁ ৰাতি ভিডিঅ'টো চাই আছিল 11টামান বজাত তেওঁ 11টা বজাতে 5001 টকা মোক দি দিছে যে কৈছে আৰু 5001 টকা দিছোঁ তেওঁলোকক দিলি হ'ল দীপশিখা দাস এই যিখিনি বস্তু দিছে তেওঁ 500 টকা দিছিল বিকাশ দাস তেওঁ 500 টকা দিছিল আৰু দীপ্তি দাস তেওঁ 1000 দিছিল টোটেল 7001 টকা টোটেল 7001 টকাৰ পৰা মই গাড়ীখন ঠিক কৰি দিছোঁ এই গাড়ী 3000 টকা লয় বুলি কৈছে 3000 না তেওঁ কৈছে মোক অলপ কম দিলি হ'ল তেওঁ কৈছে মোক 2700 টকা দিলি হ'ল ইয়াৰে মই ইয়াৰ পৰা গাড়ীত মই 2700 টকা দি দিলোঁ ভাড়াটো দি দিছোঁ ইয়াৰ পৰা 2700 টকা গাড়ীত লাগব আপুনি গাড়ীৰ ড্ৰাইভাৰক 2700 টকা দিব হা এই 2700 টকা মই গাড়ীৰ কাৰণে দিছোঁ ইয়াতে আপোনাৰ 4301 টকা এইখিনি অলপ গতিকে এইখিনি যিসকল ব্যক্তিয়ে এওঁলোকক সহায় কৰিছে মই তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোকৰ কাৰণে আজি এই ল'ৰাটোক জিএমচিত নিব আপোনালোকৰ সাহসত ছাৰেতো বহুত জাগাৰ মানুহক ল'ৰা ছোৱালীবিলাকক চিকিৎসা কৰি দিছে মোবাইলত দেখা পাওঁ টিভিত দেখা পাওঁ আমাৰো যে ল'ৰা ছোৱালীকেইটাক অলপমান যদি বেমাৰটোৰ কাৰণে সহায় কৰে লাগে এনেকৈ থাকক কথা নাই মোৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাদেৱক তেওঁ অনুৰোধ কৰিছে যদি অলপ সহায় কৰে তেওঁলোকে যিহেতুকে আজি জিএমচি যাব যদি অলপ সহায় কৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ চকুত পৰে আৰু তেওঁ যাতে অলপ এই পৰিয়ালটোক সহায় কৰে সেইটোৱে অনুৰোধ কৰিম মোৰ ছোৱালী দুটাক আপোনালোকে যাই সহায় কৰিছে বহুত বহুত ধন্যবাদ দিছোঁ আৰু দাদাকো মই ধন্যবাদ দিছোঁ